নমস্কাৰ এই মুহূৰ্তত দেশবাসীৰ কাৰণে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। আজি 2024 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি দাখিল কৰিছে পূৰ্ণাংগ বাজেট আৰু মোদী চৰকাৰৰ এই পূৰ্ণাংগ বাজেটক লৈ এবাৰ ক্ষুদ্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। মোদী চৰকাৰৰ এই বাজেট কেৱল চকীখন বচাবলৈহে বনোৱা হৈছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আমি জনাই আছো বিশেষ খবৰ, মোদী চৰকাৰৰ আজিৰ এই বাজেট কেৱল মোদীৰ চকীখন বচাবলৈহে বনোৱা হৈছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এইখন কেৱল নীতিশ নাইডুক সন্তুষ্ট কৰিবলৈ বনোৱা এখন বিশেষ বাজেট। সাধাৰণ মানুহ কৃষকৰ বাবে বিশেষ একো নাই এই বাজেটত এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বাজেটক লৈ মোদী চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। মোদী চৰকাৰৰ চান্দা দিয়া উদ্যোগপতিৰহে লাভ হ'ব বাজেটৰ পৰা। মোদী চৰকাৰৰ এই বাজেট কেৱল চকীখন বচাবলৈহে বনোৱা হৈছে, নীতিশ নাইডুক সন্তুষ্ট কৰিবলৈহে এই বাজেট দাখিল কৰিছে আজি এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ হৈছে 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন। 15 আগষ্টৰ পৰা পূৰণ কৰিব লাগিব প্ৰপত্ৰ। এইচএছৰ পৰা স্নাতকোত্তৰ পৰ্যায় পৰ্যন্ত ছাত্ৰীয়ে লাভ কৰিব ধন, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ হৈছে আজি 2024 বৰ্ষৰ আজিৰ এই পূৰ্ণাংগ বাজেট, সেই বাজেটক লৈ পুনৰ মুখ খুলিছে ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনে কয় যে এইবাৰৰ বাজেটক গতানুগতিক এখন বাজেট। এই বাজেটক লৈ অসন্তুষ্ট হৈ পৰিছে বিৰোধী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বাজেট দাখিলৰ পিছতেই আজি বাজেটত লৈ বিভিন্নজনে সমালোচনা কৰিছে। আজি বাজেটত বানপানীৰ নামত বিহাৰলৈ 11,500 কোটি টকা ধাৰ্য কৰা হৈছে, কিন্তু অসমক কেৱল আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাই আছো বিশেষ খবৰ, বানপানীৰ নামত বিহাৰলৈ 11,500 কোটি টকা আজি বাজেটত ঘোষণা কৰা হৈছে, কিন্তু অসমৰ বানপানীয়ে জুৰুলা কৰা সময়তেই মোদী চৰকাৰৰ চকু নাই এই বানপানীক লৈ। আমি জনাই আছো সেই খবৰটো, বিহাৰলৈ হাজাৰ হাজাৰ কোটি টকা দি অসমত ভলুকা বাহ দিছে মোদী চৰকাৰে। বিহাৰলৈ হাজাৰ হাজাৰ কোটি টকা দি অসমত ভলুকা বাহ সোমাইছে মোদী চৰকাৰে। পুনৰ অসমক চৰম প্ৰতাৰণা নৰেন্দ্ৰ মোদী চৰকাৰৰ। বিহাৰৰ বানপানীৰ সমস্যাৰ বাবে কেন্দ্ৰীয় বাজেটত 11,500 কোটি টকা ধাৰ্য কৰিছে মোদী চৰকাৰে, কিন্তু অসমৰ বানপানীৰ বাবে কেৱল কেন্দ্ৰীয় পুঁজি আবণ্টনৰ আশ্বাস মোদী চৰকাৰৰ। অসমৰ বানপানীৰ বাবে কেৱল কেন্দ্ৰীয় পুঁজি আবণ্টনৰ আশ্বাস দিছে হেনো মোদী চৰকাৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি পৰ্যন্ত বানে তাণ্ডৱ লীলা চলাইছে। বানত এতিয়া গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক, আৰু সেই সময়তেই বান পৰিস্থিতিৰ প্ৰতি চকু নাই এই নৰেন্দ্ৰ মোদী চৰকাৰৰ। অসমৰ বান সমস্যাক লৈ তিল মানুহ চিন্তিত নহয় মোদী চৰকাৰ। ইপিনে অসমৰ বান সাহায্যৰ আশ্বাসতেই পৰম সুখ অনুভৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।